এক ভয়ঙ্কৰ ঘটনা ঘটনাস্থলীতে 60 জন লোকৰ মৃত্যু আহত হৈছে 150 গৰাকীৰ অধিক লোক 50 খনতকৈও অধিক এম্বুলেন্স উপস্থিত হৈছে ঘটনাস্থলীত বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ ৰেলৰ চলাচল বন্ধ কৰি দিয়া হৈছে অত্যাধুনিক মাৰণাস্ত্ৰে ধাৰাসাৰ গুলীবৰ্ষণ মস্কোৰ ক্ৰছাছ চিটি হলত আইএসআই সন্ত্ৰাসবাদীৰ ভয়ঙ্কৰ আক্ৰমণ 60 জন লোক ঘটনাস্থলীতে নিহত হৈছে আহত হৈছে 150 জনৰো অধিক লোক ৰাছিয়াৰ ৰাজধানী মস্কোৰ ক্ৰছাছ চিটি হলত 5 জন মাৰণাস্ত্ৰধাৰীয়ে সাধাৰণ জনতাৰ ওপৰত অতৰ্কিতে কৰা গুলীচালনাত কমেও 60 জন লোকৰ মৃত্যু হোৱাৰ লগতে 150 জনৰো অধিক লোক আহত হয় এপিৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ শীৰ্ষ নিৰাপত্তা সংস্থাই প্ৰকাশ কৰিছে যে মস্কোৰ কনচাৰ্ট হলত সংঘটিত আক্ৰমণত 60 জন লোক নিহত হোৱাৰ লগতে 150 জনতকৈ অধিক লোক আহত হৈছে ইতিমধ্যে মস্কোত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা নিশ্চিত কৰিছে ৰাছিয়াৰ বিষয়াসকলে সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাছিয়াৰ নেশ্যনেল গাৰ্ডে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেই স্থানত উপস্থিত হৈছে সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকে অভিযান আৰম্ভ কৰিছে এই অভিযানত হেলিকপ্টাৰৰ সহায় লোৱা হৈছে 50 খনতকৈ অধিক এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হৈছে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে কনচাৰ্ট আৰম্ভ হোৱাৰ পূৰ্বে ক্ৰছাছ চিটি হলত প্ৰৱেশ কৰি একাংশ অচিনাক্ত লোকে গুলীচালনা কৰে খবৰ অনুসৰি হল ঘৰত গুলীচালনাৰ পিছত গ্ৰেনেডো আক্ৰমণ কৰা হয় যুদ্ধৰ সাজ পোছাক পৰিহিত কমেও 5 জন লোকে কনচাৰ্ট হলত প্ৰৱেশ কৰি গুলীচালনা কৰে এই অট্টালিকাটোত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰো খবৰ পোৱা গৈছে বন্ধ কৰি দিয়া হৈছে মস্কো বিমানবন্দৰ ৰেলৰ চলাচল বন্ধ কৰি দিয়া হৈছে মস্কোত ৰাজহুৱা স্থানত মানুহৰ সমাগম হোৱাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে